সেই সন্তান অসুৰ সন্তান বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে কন্যা জন্ম দিলে সেই পিতৃ মাতৃ উদ্ধাৰ হ'ব নোৱাৰিব নেকি ব্ৰাহ্মণৰ ওৰসত জন্ম হোৱাটো শাস্ত্ৰই অসুৰজনী বুলি কৈছে ছমাহৰ মূৰত ছমহীয়া কৰিবই লাগিব নকৰিলে জীৱৰ কল্যাণ নাই বছৰেকৰ মূৰত বছৰিকীয়া বছৰে বছৰ কৰি থাকিবই লাগিব নহ'লে কল্যাণ নাই মুণ্ডন কৰিবই লাগিব নহ'লে কল্যাণ নাই ব্ৰহ্মা লোকলৈ গৈ কৈলাশ ধামলৈ গৈ ইন্দ্ৰৰ স্বৰ্গ ৰাজ্যলৈ গ'লে আপোনাক মোক মৰিয়াব এইটো স্বাভাৱিক সমস্ত জনা আপোনাৰ হওক মহামহন্তৰ চৰণ কমলত ভক্তিৰ সেৱা নিবেদন কৰা হৈছে পুনশ্চ আমি পদচন্দৰ মাজলৈ আগবাঢ়ি যাব বিচৰা হৈছে কৃষ্ণ এৰা নমো দামোদৰ ভকত জনৰ পালক কৃপা সাগৰ যাহাৰ পদক স্বপ্নটো নেদেখৈ ভকতি ৰহিত নৰ ভক্তি আশ্ৰয় নকৰা যি জীৱ সেইসকলে ঈশ্বৰ পুৰুষৰ কৃপা লাভ কৰিব নোৱাৰে দিঠকতটো এই চকু দুটাই নেদেখে সপোনতো সেই ভকতিবিহীন জীৱই ঈশ্বৰ পুৰুষক দৰ্শন কৰিব নোৱাৰে ঈশ্বৰ পুৰুষৰ বিষয়বস্তু উপলব্ধি কৰিব নোৱাৰে আৰু এইখিনিতে আমি এই কথাটো চিন্তা কৰাটো অতিব প্ৰয়োজন যে এটি জীৱই এই সংসাৰলৈ অহাৰ লগে লগে পিতৃহীৰৰ পৰা ৰসৰূপে মাতৃ গৰ্ভত 10 মাহ 10 দিন থাকি যেতিয়া এই সংসাৰলৈ আহে অহাৰ লগে লগে পাঁচটা ধাৰ লাগি আহে সেই পাঁচটা ধাৰৰ বিষয়ে আপোনালোকে জানে এইটো কোৱা হয় কৰ্ম বন্ধন এই কৰ্ম বন্ধনটোত এটি জীৱ বান্ধ খাই পৰে আৰু সেই বান্ধ খাই পৰা ব্যৱস্থাটোৰ পৰা জীৱ কেনেকৈ মুক্ত হ'ব উদ্ধৱেও সুধিছে ভগৱন্ত পুৰুষে উত্তৰ দিছে উদ্ধৱক সম্বোধি মাতন্ত কৃষ্ণ পাছে উদ্ধৱক সম্বোধন কৰি কৃষ্ণদেৱে প্ৰকাশ কৰিছে কৰ্মবন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে যিজনে কৰ্মবন্ধনৰ পৰা মুক্ত হৈ থাকিব বিচাৰে প্ৰবন্ধ মানে ইচ্ছা যাৰ ইচ্ছা আছে সৰ্বপ্ৰথমে কৰিব লাগিব কি বিষ্ণু ভকতৰ সংগ লৈ বা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত বিষ্ণু ভকতৰ সংগ ল'বা অৰ্থাৎ 33 কোটি দেৱ দেৱতাৰ ভিতৰত শ্ৰেষ্ঠতম ঈশ্বৰ কৃষ্ণদেৱৰ ভকতৰ সংগ আশ্ৰয় কৰিবা আমাক গীতা ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলীত ক'তো নকলে যে শিৱ ভকতৰ ব্ৰহ্মা ভকতৰ সৰস্বতী দুৰ্গা কালী ভদ্ৰা বিশ্বকৰ্মা আদি ভকতৰ সংগ প্ৰথমে লোৱা কৰ্মবন্ধনৰ পৰা মুক্ত হ'বা ক'তো নাই কোৱা এটাই সিদ্ধান্ত দিলে কেৱল বিষ্ণু ভকতৰ সংগ লোৱা বিষ্ণু ভকতৰ সংগলে যাবা গলা আমি গলো বোলে কি কৰিবা চাহ তামোল খাই বহি থাকিবা কথাৰ মলহা মাৰি বহি থাকিবা নে কি ভগৱন্ত পুৰুষে উত্তৰ দিলে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত আশ্ৰয় কৰি গুৰু মানি শুশ্ৰূষা কৰিবা ভালমতে শুদ্ধভাৱে ভাল ধৰণে গুৰুৰ আসনত বহুৱাই তেৰা সমস্তক সেৱা শুশ্ৰূষা কৰিবা 3 নম্বৰতে উপদেশটো দিলে লয়া উপদেশ মাধৱক আৰাধিব যতেক সুকীৰ্তি মানে কৃষ্ণত অৰ্পিব এই 4টা বিশেষ জ্ঞান মহাভক্ত উদ্ধৱক ভগৱন্ত পুৰুষে প্ৰকাশ কৰিলে আৰু আমি সমস্তজনাই শাস্ত্ৰসন্মতে বুজি পাওঁ অকণমান আগত এই দ্বিতীয় স্কন্ধৰে পদচন্দত কৈ গৈছিল আমাৰ উপৰোক্ত ব্যাখ্যাকাৰ বাবজনাই পাঠক বাবজনাই সুন্দৰভাৱে পাঠ কৰি গৈছিল এ ৰাম
নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পঞ্চ যজ্ঞক আচৰে। যাৰ জ্ঞান নাই, যি জাতিয়ে কেৱল পূৰ্ব পৰম্পৰা কৰ্মকেই কৰি থাকি জীৱন অতিবাহিত কৰে, নিতে নিতে বলি বিশ্ব 5টা যজ্ঞ কৰে, তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ু পাত। এই বুলি 2য় স্কন্ধৰ ভাগৱত ধৰ্মৰ 6 নম্বৰ পদচন্দভাগীয়ে সুন্দৰভাৱে প্ৰকাশ কৰি গৈছিল। আৰু আমি সেইখিনি ইতিমধ্যে এৰি থৈ অহা হৈছিল যদিও বাপজনাই পুনশ্চ মনত পেলাই দিলে তেৰাৰ ভাৱনা কৰ্ম কি। গতিকে আমি পুনশ্চ সেই কৰ্মৰে অকণমান আলোচনা আগবঢ়াই দিয়া হৈছে যে 5টা ধাৰ জন্ম হোৱা মাত্ৰকে জীৱৰ লাগি আহে। তেওঁৰ জন্ম ব্ৰাহ্মণ কুলত, সেই জীৱৰ জন্ম ক্ষত্ৰিয় কুলত, সেই জীৱৰ জন্ম শূদ্ৰ বৈশ্য বুলি কোনো কথা নাই। জীৱৰ কোনো জাত নাই, ভকতৰ কোনো জাত নাই, ঈশ্বৰ পুৰুষৰ কোনো জাত নাই। এই 3টা বস্তুৰ জাত নাই। সেই 3টা বস্তুৰে জীৱ আত্মাই যেতিয়া ভগৱন্ত পুৰুষৰ কৃপাৰ বশত 84 লক্ষ বাৰ বিভিন্ন যোনিত অৱতৰণ কৰি আহি মনুষ্য নামৰ শৰীৰটো লাভ কৰি পিতৃশিৰৰ পৰা ৰসৰূপে আহি মাতৃগৰ্ভত প্ৰৱেশ কৰি এই মায়াময় সংসাৰ পৃথিৱীত অৱতীৰ্ণ হয় অৱস্থান কৰে। 5টা ধাৰ লাগে। আপোনাসবে জানে দেৱ ঋষি ভূত পিতৃ কুটুম্ব জনৰ উপজিলে তা সম্বাৰ ঋণী হুৱে নৰ। জন্ম হোৱা মাত্ৰে এই 5টা ধাৰ লাগে। এতিয়া 5টা ধাৰৰ পৰা মুক্ত কেনেকৈ হ'ম? হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ। হোম যজ্ঞৰ জৰিয়তে দেৱতাৰ ঋণৰ পৰা মুক্ত হ'ব পাৰি, তৰ্পণৰ দ্বাৰা ঋষি ঋণৰ পৰা, বলিদান প্ৰক্ৰিয়াৰে ভূতৰ ঋণৰ পৰা, শ্ৰাদ্ধ পিণ্ড কৰ্মৰ জৰিয়তে পিতৃ মাতৃৰ ঋণৰ পৰা। তাৰ পাছত সুহৃদজনৰ ঋণ কেনেকৈ মুক্ত হ'ম? এই ৰামে সমভাৱে সুহৃদজনৰ সুজে ঋণ এহি ভাৱে ঋণী সদা ভকতি বিহীন। এনেকৈ 5টা যজ্ঞ নিতৌ কৰি থাকিলেও, 5টা যজ্ঞ নিতৌ কৰি থাকিলেও সেই কৰ্মবন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰে সেইজন মনুষ্য নামৰ জীৱ, যিজন মনুষ্য নামৰ জীৱ হৰি ভক্তিহীন বুলি কোৱা হৈছে, যিজন ভকতি পৰায়ণ নহয়। কিন্তু ভক্তিপৰায়ণজনৰ বিষয়ে কি বুলি ক'লে? এই ৰামে কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ। কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসে যিজনে এক ঈশ্বৰক চিন্তা কৰে, যিজনে এক ঈশ্বৰৰ চৰণত শৰণাপন্ন হ'ল, যাক একান্ত ভকত বুলি কোৱা হয়, তেওঁ কৰ্মবন্ধনৰ পৰা মুক্ত হৈ থাকিব পাৰে। সিদ্ধান্ত দিলে গুৰুজন বস্তুৱে এনেকৈ, এই ৰামে তাৰ ঋণ খোজা সবে গৈল সমস্তৰ নকৰি ঋণী আৰ
নোহে সিটো নৰ। যিজনে সদায় গুৰু সেৱা কৰে, কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসে তেওঁ শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা যাগ যজ্ঞ পূজা পাতল এটাও নকৰাকৈ তেওঁ মুক্ত হৈ থাকিব পাৰে। ইমান সুন্দৰ দৰ্শন কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কলিৰ জীৱ মনুষ্য আমাক দি থৈ গৈছে। এইটোৱে হ'ল কৰ্ম, এইটোৱে হ'ল বেদৰ তত্ত্ব গুৰুজন বস্তুৱে আমাক দিলে। পঞ্চম স্কন্ধত খুব সুন্দৰভাৱে আছে, আপোনাসবে জানে। দেৱঋষি নাৰদে 10 প্ৰচেতসগণক উপদেশ প্ৰদান কৰিছে। বৃথা কথা কৈ কিষ কমৰস শাস্ত্ৰৰ তত্ত্ব নধৰি, ভোজনী সৰাধে একোকে নবাধৈ, কৃষকনো বুলি হৰি। হৰিনাম যেতিয়ালৈকে আশ্ৰয় নকৰিবা, হৰিত যেতিয়ালৈকে শৰণ নলবা, শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা যিয়ে নিদিয়া, কৰ্মবন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰা। এই ৰাম কোন ভাগৱতে ভোজনী সৰাধে, নেৱজ মানজ যি। কোন ভাগী ভাগৱতে ভোজনী শ্ৰাদ্ধ পিণ্ড ছমহীয়া বছৰিকীয়া কৰি যজমান যজি জীৱৰ কল্যাণ হ'ব বুলি কৈছে। আক পঢ়িবাক শুনিবে নোৱাৰে, কাণ কৰে গজ গজি। পঢ়িবও নোৱাৰে সেইখিনি কথা, কোনোবা এজন কৈ থাকিলে, কোনোবা এজনে কৈ থাকিলে শুনিও টান পায় যে শ্ৰাদ্ধ পিণ্ড ছমহীয়া বছৰিকীয়া নকৰিবলৈ কৈছে ভাগৱতে। আৰু সেই ভাগৱত পঢ়ি পঢ়ি, সেই ভাগৱতে শুনি শুনি আমি তাৰ মাজতে গোটেই জীৱনটো অতিবাহিত কৰি আছোঁ। এতিয়া শুদ্ধ কোনটো, বেদৰ কৰ্ম কোনটো, সেইটো আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। এৰাম শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন আদি ভকতিয়ে যাৰ, সমস্তে লোকৰ সদ্যে পাপ হৰে, টান পাৱে নমস্কাৰ। ৰাম ৰাম যাহাৰ চৰণে সেৱে অনুক্ষণে, যত বিচক্ষণ জন পাৱৈ ব্ৰহ্মগতি, তৰিয়া দুৰ্গতি তাহাংক কৰো বন্দন। সেইজন সৰ্বশক্তিমান ঈশ্বৰ পুৰুষৰ নাম জীৱই শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন আদিয়ে যি জীৱৰ আশ্ৰয় বুলি ভাবি ধৰ্ম হিচাপে পালন কৰিবলৈ লাগি গ'ল, তাৰ বাহিৰে বাকী এটাও আৰু চিন্তা নকৰে, সেই ব্যৱস্থাৰ মাধ্যমেৰে জীৱই ব্ৰহ্মগতি তৰিয়া দুৰ্গতি এই সংসাৰৰ পৰা সুন্দৰভাৱে তৰি যাব পাৰে। এই ৰাম ভক্তিহীন নৰে যত কৰ্ম কৰে, সকলে বিফল হয়, তপ জপ গণ জাত সমৰ্পণ, বিনে ফল নধৰ। যি জীৱ যি মনুষ্য ভক্তিহীন, তেওঁ যিমানেই কৰ্ম নকৰক সেই কৰ্মত ফল লাভ কৰিব নোৱাৰে। আৰু তেনে এটি ব্যৱস্থা মাধৱ গুৰুজনে নামঘোষাৰ জৰিয়তে আমাক দৰ্শন কৰালে। যাৰ পুত্ৰ হবে ঐত হৰিত হৰণ লয়া, হৰি গুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ ঘৃত মধু নদীৰ জল কপিয়া, পিতৃগণে ত্ৰিপিটি কপাৱে। ৰাম পিতৃগণে ত্ৰিপিটি কপাৱে।
মাধৱ গুৰুজনাই ক'লে নামঘোষা শাস্ত্ৰত, যি পুণ্যাত্মা এই সংসাৰৰ পৰা শৰীৰ এৰি পৰলোকলৈ গুচি গ'ল, তেওঁ এৰি থৈ যোৱা নাতি পুতি পুত্ৰসকলে এই সংসাৰত কি কৰ্ম কৰিব এতিয়া তাৰ সুন্দৰভাৱে দৰ্শনটো দি দিলে যে পুত্ৰসকলে কৰিব লগা কৰ্মটো হ'ল হৰিত হৰণ লয়া হৰিগুণ গাৱে অশুদ্ধভাৱে বুলি নাই কোৱা, হৰিগুণ গাৱে শুদ্ধভাৱে। যদি আমাৰ পিতৃ নামাচাৰ্য আছিল, পিতৃ যদি ভাগৱত আচাৰ্য আছিল, পিতৃ যদি নামঘৰীয়া আছিল, তেতিয়াহ'লে তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰজনে যিটো কৰ্ম কৰিব সেই কৰ্মটো হৰিত হৰণীয়া হৈ কৰিছে নাই? তেওঁ যদি বিশ্বকৰ্মা হৰণীয়া হৈ কৰিছে, তেওঁ যদি শিৱ হৰণীয়া হৈ কৃষ্ণ নাম আশ্ৰয় কৰিছে, শ্ৰাদ্ধপিণ্ড দান দক্ষিণা দিছে, তেতিয়াহ'লে সেই ব্যৱস্থাটো পিতৃয়ে কেতিয়াও গ্ৰহণ নকৰে। এই সিদ্ধান্তটো সুন্দৰভাৱে দিছে। আৰু ভাগৱত শাস্ত্ৰই সুন্দৰভাৱে কৈছে, ৰত্নাৱলী শাস্ত্ৰটো কৈছে, পুত্ৰই উদ্ধাৰে যদি কহি আছে শাস্ত্ৰ, পুত্ৰই যদি উদ্ধাৰ কৰিব বুলি শাস্ত্ৰত কৈছে, তেতিয়াহ'লে কন্যা জন্ম দিলে পুত্ৰ যদি নাথাকে, কন্যা জন্ম দিলে সেই পিতৃ মাতৃ উদ্ধাৰ হ'ব নোৱাৰিব নেকি? এতিয়া পুত্ৰ জন্ম হ'ল, পিতৃ পৰলোকগামী হ'ল, পুত্ৰই মুণ্ডন কৰি দিলে। এতিয়া পিতৃৰ পুত্ৰ এজনো নাছিল, কেৱল 3গৰাকী কন্যাহে আছিল। সেই কন্যা 3গৰাকীয়ে কি কৰিব এতিয়া? মুণ্ডনটো কৰিবলৈ সমাজে নিদিয়ে। তাৰমানে মুণ্ডনটো শাস্ত্ৰই কৈছে নেকি শুদ্ধ বুলি? নিশ্চয় নাই কোৱা। নোকোৱা এটা নিয়ম আপুনি মই সমাজত পালন কৰি থকা মানে শাস্ত্ৰৰ বিপৰীত নিয়মটো আশ্ৰয় কৰি থকা। গতিকে এই নিয়মত কেতিয়াও জীৱৰ কল্যাণ নহয়। সিদ্ধান্ত দিছে পৃথু অৱতাৰত ভগৱন্ত পুৰুষে পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ। পুত্ৰ জন্ম হ'লে পিতৃৰ অৰ্থে পিণ্ড দিব লাগে। সেই পিণ্ডভাগীৰ নাম কি জানানে? মূৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। মোৰ পিণ্ড সেইটোৱে, হেৰা পুত্ৰ তোমালোকে এক ঈশ্বৰক চিন্তা কৰা। সেইটোহে পিতৃৰ পিণ্ড বুলি শাস্ত্ৰই কৈছে। এতিয়া আমি বেলেগ কিবা এটা নিয়ম মুণ্ডন কৰাটোক পিণ্ড বুলি নাই খোৱা, বা তেনেকুৱা কিছু কিছু নিয়ম যিখিনি আমাৰ সমাজত পালন কৰা হয়, এইখিনি ভাগৱত শাস্ত্ৰই আমাক কেতিয়াও শুদ্ধ বুলি নাই কোৱা। পুত্ৰই উদ্ধাৰে যদি কহি আছে শাস্ত্ৰ, পুত্ৰই যদি উদ্ধাৰ কৰিব পাৰে বুলি শাস্ত্ৰই কৈছে, তেতিয়াহ'লে পুত্ৰজনৰ নামটো কি আমি জনাটো অতি বৰ দৰকাৰ। পুত্ৰই উদ্ধাৰে যদি কহি আছে শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ। সেই পুত্ৰজনৰ নাম বৈষ্ণৱ পুত্ৰ। এই ৰাম দুৰ্জন পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। আপুনি মই জন্ম দিয়া পুত্ৰজন যদি প্ৰহ্লাদ নহয় হিৰণ্যকশিপুৰ হয়, তেতিয়াহ'লে আপুনি মই নামাচাৰ্য হ'লেও লাভ নাই। কাৰণ আমাৰ পুত্ৰই যি কৰ্ম কৰিব আপুনি মই স্বৰ্গত থাকিও নৰকলৈ নামি আহিব লাগিব। কিন্তু প্ৰত্যেকটো চিন্তা কৰ্মৰ বিষয়বস্তুটো ইমান সহজ নহয় যে আমি একে সময়তে 5 মিনিটতে ইয়াক বুজি যাব পাৰিম, এনেকুৱা বস্তু নহয়। এতিয়া শাস্ত্ৰ আমি পাত পাতকৈ বিচাৰ কৰি, ব্ৰহ্মাদেৱে 4খন মুখেৰে পাত পাতকৈ বিচাৰি এটাই পালে, 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ, ব্ৰহ্মাদেৱে বিচাৰিয়া পাইলে হৰিনাম। আপোনাৰ মোৰ মুখ কেইখন? এখনহে। এখন মুখে কৃষ্ণ কথা কৈ 2-3 ঘণ্টাৰ ভিতৰত আমি আলাপ আলোচনাৰ মাধ্যমেৰে একেবাৰে চূড়ান্ত সিদ্ধান্তত যে উপনীত হ'ব পাৰিম, এইটো কেতিয়াও হ'ব নোৱাৰে। আমি মাত্ৰ আলোচনাহে কৰা হৈছে। কথাখিনিয়ে যদি কাৰোবাৰ অন্তৰত সমাজ বিশেষে চুই যায়, আপোনাভাৱে আমাক ক্ষমা দিব। আমি পুনশ্চ সেৱা নিবেদন কৰা হৈছে। বৰ্তমান পদে ক'লে, ভক্তিহীন নৰে যত কৰ্ম কৰে সকলে বিফল হয়, তব জব গণ জাত সমৰ্পণ বিনে ফল নধৰয় বুলি কৈছে। যিমানেই কৰ্ম নকৰোঁ, যদি ভক্তিৰ অভাৱ
তেতিয়াহ'লে সেই কৰ্ম কেতিয়াও সফলতা নহয় বুলি কৈছে। ৰাম হেন কৃষ্ণদেৱ পৰি কৰো হেৱ সুমংগল কীৰ্তি যাৰ পূজা আদি যত ভক্তিৰ মধ্যত শ্ৰৱণ কীৰ্তন সাৰ। এই সমস্তৰ ভিতৰত কেৱল শ্ৰৱণ কীৰ্তনেই সাৰ বুলি আমাক সিদ্ধান্ত দিছে। এই ৰামে কথা শ্ৰৱণৰ নাম কীৰ্তনৰ সমান নাহি কে আন ভক্তি হে পৰম শুদ্ধ নিৰূপম প্ৰকৃতি দেখা প্ৰমাণ। ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তনেই হ'ল মূল বিষয়বস্তু। এতিয়া অকণমান আগত পদে কৈ গৈছিল, হে ৰাজন পৰীক্ষিত, অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। যে সেই ৰাজন পৰীক্ষিত, মৃত্যুৰ প্ৰাক মুহূৰ্তত যি জীৱই মোৰ নাম আশ্ৰয় কৰিব পাৰে, অৰ্থাৎ কৃষ্ণ নাম আশ্ৰয় কৰি এই সংসাৰ এৰিব পাৰে, তেতিয়াহ'লে তাৰ মহিমাৰ কথা কৈ কৈ শেষ কৰিব পৰা নাযায়। ভাগৱতে সিদ্ধান্ত দিলে, ঋষভ ঈশ্বৰৰ 100জন পুত্ৰৰ প্ৰথমজন পুত্ৰৰ নাম হ'ল ভৰত। মৃত্যুৰ প্ৰাক মুহূৰ্তত হৰিণ পোৱালি এটাৰ মায়াত পৰি হৰিণ পোৱালিটোৰ চিন্তা কৰি কৰি হৰি এৰিল জীৱ আত্মাই। পাছৰ জন্মত সেই জীৱ আত্মা হৰিণ ৰূপে জন্ম হ'ব লগা হ'ল। শাস্ত্ৰই সিদ্ধান্ত দিছে। তাৰ পাছত দেৱঋষি নাৰদ পূৰ্বজন্মত দাসীৰ পুত্ৰ আছিল, কৃষ্ণ নাম আশ্ৰয় কৰিলে, 4জন কৃষ্ণ ভকতৰ সংগ পালে আৰু তাতেই ভগৱন্ত পুৰুষ সন্তুষ্ট হৈ ব্ৰহ্মাৰ মানস পুত্ৰ ৰূপে পাৰিষদী তনু লাভ কৰি দেৱঋষি নাৰদৰ শাৰীলে উত্তৰণ ঘটিল। ভাগৱতে সিদ্ধান্ত দিছে। তাৰ পাছত মহাপাপী হৈও অজামিলে কৃষ্ণ নাম আশ্ৰয় কৰি, নাৰায়ণ নাম আশ্ৰয় কৰি বৈকুণ্ঠে গমন কৰিলে। তাৰ পাছত দস্যু বৃত্তি অৱলম্বন কৰা ৰত্নাকৰ নামৰ এটি জীৱ আত্মাই মৰা আম বুলি কৈ কৈ থাকোঁতেই ঈশ্বৰৰ কৃপাৰ বশত ৰাম নাম আশ্ৰয় হৈ দস্যু ৰত্নাকৰৰ বিপৰীতে মহৰ্ষি আদি কবি বাল্মীকিৰ শাৰীলে উত্তৰণ ঘটিল। এয়া শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। জাতিৰ কথা আমাক নাই কোৱা, সমাজৰ কথা নাই কোৱা। আমাক এটাই কৈছে, সেই জীৱ ঈশ্বৰৰ নাম আশ্ৰয় কৰিবা, এই সংসাৰৰ পৰা তৰি যাব পাৰিবা। বৈকুণ্ঠৰ পাৰিষদ জয় বিজয়, বৈকুণ্ঠৰ পাৰিষদ হোৱা স্বত্তেও জয় বিজয়ে অন্যায় চিন্তা কৰাৰ বাবে 4 সিদ্ধৰ দ্বাৰা অভিশাপিত হৈ নৰকত আহি অসুৰ যোনিত জন্ম লাভ কৰিব লগা হ'ল। শাস্ত্ৰই সিদ্ধান্ত দিছে, অভিশাপটো এইটো যে আমাক কৃষ্ণ ভকতক অকৰ্থনা অন্যায় অপমান কৰাৰ বাবে তহঁতি অসুৰ যোনিত জন্ম হ'ব লাগিব। এতিয়া প্ৰথম জন্মটো কি? হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ। দেউতাকৰ নাম কি? কাশ্যপ ঋষি। তা কাশ্যপ ঋষি অসুৰ নেকি? তেওঁতো ব্ৰাহ্মণ। তেতিয়াহ'লে জয় বিজয় অভিশাপ দিওঁতে তেওঁলোকে ভুলকৈ দিলে নি 4 সিদ্ধই? অসুৰ যোনিত জন্ম হ'বলৈ গ'লে তেতিয়াহ'লে ব্ৰাহ্মণৰ ঔৰসত জন্ম হোৱাটো শাস্ত্ৰই অসুৰ যোনি বুলি কৈছে নি? নিশ্চয় নাই কোৱা। তাৰমানে ব্ৰাহ্মণ হ'লেও শাস্ত্ৰসন্মতে দিনৰ 4ৰ্থ প্ৰহৰত পত্নীৰ কামনা বাসনাযুক্ত ব্যৱস্থাটোত ৰত হৈ কাশ্যপ ব্ৰাহ্মণ হোৱা স্বত্তেও শাস্ত্ৰৰ বিহিত তাৰ বিপৰীত কৰ্মটো কৰিলে। সেইকাৰণে সেই সময়ত দিনৰ 4ৰ্থ প্ৰহৰত কামনা বাসনাযুক্ত হৈ স্বামী কাশ্যপে
ধৰ্মপত্নী দিতিৰ গৰ্ভত বীৰ্য নিক্ষেপ কৰি দিয়াৰ বাবে সেই সন্তান অসুৰ সন্তান বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। তাৰমানে চতুৰ্থ প্ৰহৰত যদি বীৰ্য ধাৰণ কৰা যায় শৰীৰত মাতৃগৰাকীয়ে সন্তানৰ বাবে, তেতিয়াহ'লে সেইটো অসুৰ যোনি বুলি কৈছে। তেওঁ পিতৃ ব্ৰাহ্মণ হওক মাতৃ ব্ৰাহ্মণী হওক দৰকাৰ নাই, শাস্ত্ৰৰ লগত নিমিলা নিয়ম কৰিছে, সেইটো অসুৰ যোনি। আমি এনেকৈহে বুজি পাওঁ, শাস্ত্ৰই এনেকৈহে কৈছে। তো তাৰ পাছতো যদি আমি বোলে ব্ৰাহ্মণ, আমি তোমালোক বৈশ্য, তোমালোক শূদ্ৰ, তোমালোকে আমাৰ চৰণ ধুৱাই থাকিব লাগিব, আদি আদি নিয়মবিলাক আমাৰ সমাজত এবাৰো ক'তো গুৰুজন বস্তুৱে দৰ্শন কৰোৱা নাই। ৰাৱণৰ পিতৃৰ নাম কি, ৰাৱণৰ মাতৃৰ নাম কি আপোনাৰভাৱে জানে? তো ৰাৱণৰ পিতৃ ব্ৰাহ্মণ, মাতৃ কিন্তু ৰাক্ষসী। অথচ ৰাৱণ, কুম্ভকৰ্ণ আৰু বিভীষণ এই তিনিজনৰ ভিতৰত এজন কিন্তু ভগৱন্তৰ ভকত হৈ গ'ল, বাকী দুজন কিয় হ'ব নোৱাৰিলে? দৈত্যেন্দ্ৰৰ 4 পুত্ৰ, হিৰণ্যকশিপুৰৰ 4জন পুত্ৰ, কিন্তু এজন বৈষ্ণৱ হ'ল, বাকী 3জন কিয় হ'ব নোৱাৰিলে? এজন নাম হ'ল প্ৰহ্লাদ, যাক ভাগৱতে বৈষ্ণৱ বুলি সিদ্ধান্ত দিছে। অসুৰৰ গৰ্ভত, অসুৰৰ বীৰ্যত যে জন্ম হ'ল, সেইটো অসুৰ নহ'ল, সি বৈষ্ণৱ হ'ব পাৰিলে। প্ৰত্যেকটো কথা শাস্ত্ৰই আমাক সুন্দৰভাৱে উত্তৰ দিছে। আমি সেই উত্তৰখিনি সুন্দৰভাৱে গ্ৰহণ কৰি আমি গৃহস্থী ধৰ্ম যদি পালন কৰোঁ, তেতিয়াহ'লে ধ্ৰুৱ সত্য ঈশ্বৰৰ কৃপা আমি লাভ কৰিব পাৰিম। এইখিনিকে ভাগৱতে আমাক সুন্দৰভাৱে কৈছে যে ভক্তিহে পৰম শুদ্ধ নিৰূপম প্ৰকৃতি দেখাও প্ৰমাণ। ভক্তিয়ে হ'ল পৰম শুদ্ধ সত্য ব্যৱস্থা। তুমি শুনা, এই বুলি পদচন্দই আমাক প্ৰকাশ কৰিছে। এই ৰামে কিৰাত কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল অসম মুলুক ধুবা যে তুৰুক কুবা সমলেশ চণ্ডাল। অসম মুলুকত থকা কিৰাত কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল ধোবা ম্লেছ চাণ্ডাল আদিকে ধৰি যিমানবিলাক নিকৃষ্টতম বা অন্ত্য জাতি আছে, এই সকলোখিনি অন্ত্য জাতি জীৱ শাস্ত্ৰই সিদ্ধান্ত দিছে আনু পাপী নৰ ইয়াতকৈও আৰু যিমান নিকৃষ্টতম জীৱ আছে, কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয়। একান্ত ভকতৰ সংগলে গ'লে জীৱ তৰি যাব পাৰে। তাৰপাছত আমি যোগ চিন্তি মৰৈ মিছা কাজে বোলে ছমাহৰ মূৰত ছমহীয়া কৰিবই লাগিব, নকৰিলে জীৱৰ কল্যাণ নাই। বছৰেকৰ মূৰত বছৰেকীয়া বছৰে বছৰে কৰি থাকিবই লাগিব, নহ'লে কল্যাণ নাই। মুণ্ডন কৰিবই লাগিব, নহ'লে কল্যাণ নাই। এই কথাখিনি চিন্তা কৰি থকাটোৱে হ'ল শাস্ত্ৰৰ বিপৰীত নিয়ম বুলি কোৱা হৈছে। ভকতৰ সংগত, একান্ত কৃষ্ণ সেৱকৰ সংগত জীৱ উপস্থিত হৈ কৃষ্ণ নাম শ্ৰৱণ কৰা, কীৰ্তন কৰা, কায় বাক্য মন চিত শুদ্ধভাৱে। আৰু মাধৱ গুৰুজনাই সুন্দৰভাৱে সিদ্ধান্ত দি দিলে, তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান কা কোনো সমৰে মৃত্যু বেলা মৰণ তাজনক বেঢ়ি সবে বোলে ৰাম বোলা অ হেন নাম এটি ক্ষণে হেলা। দোকান দি আছোঁ মই, বিশ্বকৰ্মা ফটোখন লৈ ধূপ ধূনা জ্বলাই মই সেৱা কৰি আছোঁ। আমাৰ ক'ব লগা একো নাই, মাত্ৰ বিষয়বস্তুটো আমি আওতালে আনিহে দিয়া হৈছে। তাৰপিছত যাগ যজ্ঞ শ্ৰাদ্ধ পিণ্ড মুণ্ডন ভোজনী সকলো কৰি আছে। দুৰ্গা দুৰ্গা, কালী কালী, ভদ্ৰা ভদ্ৰা, বিশ্বকৰ্মা, সৰস্বতী, গণেশ সকলোখিনিকে পাৰ্য মানে সেৱা কৰি আছোঁ, পূজা কৰি আছোঁ। মৰিবৰ সময়ত কি বুলি কওঁ দাদাইদেউ? বৰদেউতা ৰাম বুলি কওকচোন, কৃষ্ণ বুলি কওকচোন। বোলে কিয়? কাৰণ ৰাম নামেহে জীৱক মুকুতি দিব পাৰে। প্ৰমাণ খুব সুন্দৰভাৱে মহাদেৱ শিৱ শংকৰে কৈ গৈছে, এ ৰাম মই হৰ
ব্ৰহ্মা ইন্দ্ৰ যত দেৱগণ মুখ্য কদিবাক নপাৰোঁ একোজন। মই হৰ, হৰ মানে শিৱ, তুমি ব্ৰহ্মা, ইন্দ্ৰকে ধৰি ৩৩ কোটি দেৱ দেৱতা আমি কোনেও জীৱক মোক্ষ প্ৰাপ্তি দিব নোৱাৰোঁ। তথাপিতো কলিযুগৰ মনুষ্যই কি কৰিব জানা? এই ৰাম তাম্ৰকাশ প্ৰতিমায়ে অ কিবা গতি দিব, কলিত মলিন লোকে ইহাংকে পূজিব। কলিযুগৰ মলমতী মনুষ্যই আমাৰে মূৰ্তি এটা বনাব, সোণৰ ৰূপৰ বাঁহৰ কাঠৰ খেৰৰ মাটিৰ আমাৰে মূৰ্তি এটা বনাই বনাই আমাকে ধূপ ধূনা জ্বলাই সেৱা পূজা কৰি থাকিব দিনে ৰাতি। যিটো আমি স্বয়ং দেৱতাসকলে দিব নোৱাৰোঁ সেইটো আমাৰ মূৰ্তিকেইটাই কি দিব? গতিকে কলিৰ কৰাল গ্ৰাসত পৰি মলমতী মনুষ্য এনেকৈয়ে অধোগতি যাব বুলি কৈছে। এতিয়া মুক্তি কোনে দিব? সিদ্ধান্ত দিলে, যিটো জনে যায় মাধৱৰ নাম স্মৰি, পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি। যিজনে ঈশ্বৰৰ নাম আশ্ৰয় কৰিলে ৩৩ কোটি দেৱ দেৱতাই সেইজনৰ পাছে পাছে সেৱা কৰি ঘূৰি ফুৰে। তাৰমানে নামাতিলেও হৈ গ'ল। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যদি এপ্লিকেশ্যন এখন দি আমাৰ নামঘৰলৈ আজি মাতি দিয়া হ'লহেঁতেন, আপোনাৰ হ'ব ওচৰতে থকা থানাখনৰ বিষয়ববীয়াসকলক এপ্লিকেশ্যন নিদিলেও হৈ যাব। একদম বাটে বাটে আহি জেগাই জেগাই ৰৈ থাকিব। ৩ দিনমান এই নামঘৰলৈ তাত বাতি কৰিব, কেনেকৈ পাতিবলৈ লৈছা, কি কৰিবলৈ লৈছা আদি আদি ধৰণে। সেই ব্যৱস্থাটো আমি সকলোৱে জানো যে এক ঈশ্বৰক চিন্তা কৰা মাত্ৰকে বাকী সমস্ত দেৱ দেৱতা আহি সেইজন ভকতৰ পাছে পাছে ঘূৰি ফুৰে। অকল সেয়াই নহয় নহয়, মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি, মুকলৈও বাপ বুলি কৰয় কাকুতি। 5 প্ৰকাৰ মুক্তিও আহি তেওঁৰ পাছত হেঁচা ঠেলা কৰি থাকে যে সেই বাপ তুমি মোক লোৱা, হালৈক্য সাজুৰ্য সাৰূপ্য সামীপ্য নিৰ্বাণ বা মোক্ষ। তাৰমানে মোক্ষ প্ৰাপ্তি দিব পাৰে কেৱল এক ঈশ্বৰ মাধৱ বা কৃষ্ণ তত্ত্বই। বাকী কোনো ৩৩ কোটি দেৱ দেৱতাই জীৱক মোক্ষ প্ৰাপ্তি দিব নোৱাৰে। এনেহেন সৰ্বশক্তিমান ঈশ্বৰ তত্ত্বক চিন্তা কৰি থকা একান্ত ভকতৰ সংগলে যদি আনো পাপী নৰ, ইয়াতকৈও যদি নিকৃষ্টতম জীৱও আহি সেৱা কৰে, সংগত উপস্থিত হৈ কৃষ্ণ নাম আশ্ৰয় কৰে, তেতিয়াহ'লে ভকতি লভিয়া সংসাৰ তৰিয়া বৈকুণ্ঠে সুখে চলয় বুলি কৈছে। সেই জীৱ ভকতি আশ্ৰয় কৰি এই সংসাৰ তৰি সুখেৰে বৈকুণ্ঠ প্ৰাপ্তি হয় বুলি কৈছে। এই ৰাম ভূত প্ৰেত গণ পূজে যিটো জনে, ভূতক প্ৰেতক পাই মদ্য মাংস তেজ উচিষ্টক ভুঞ্জে, ফুৰে পুৰা মাছ খাই। যি ভূত প্ৰেতগণক পূজা কৰে, ছমহীয়া বছৰীয়া কৰি থাকে, প্ৰেত আত্মা বুলি কয়। আপোনাৰ ভাৱে জানেই, এই শৰীৰটোৰ পৰা ওলাই যোৱা মাত্ৰকে শৰীৰটোত কৃষ্ণ তত্ত্ব পৰমাত্মা থকালৈকে ইয়াৰ নামটো কি? বডি। কৃষ্ণ তত্ত্ব ওলাই গ'লে ইয়াৰ নামটো কি? ডেড বডি। কৃষ্ণ তত্ত্ব থকালৈকে বডি, নাথাকিলে ডেড বডি। ডেড বডিৰ পৰা ওলাই যোৱাৰ লগে লগে ইয়াত থকালৈকে জীৱ আত্মা, ওলাই যোৱাৰ লগে লগে আমি কি বুলি কওঁ? প্ৰেতাত্মা বুলি কওঁ, প্ৰেত আত্মা বুলি কওঁ। তাহলে সেই ভূত প্ৰেতগণ পূজে যিটো জন, ভূতক প্ৰেতক পায়। তেওঁলোকৰ অৰ্থে যি ছমহীয়া বছৰীয়া কৰি কৰি সেইখিনি নিয়ম কৰি থাকিব, সেই ব্যক্তিজনো মৃত্যুৰ পাছত সেই লোকলৈহে যাব পাৰিব। আমিতো সেই লোকৰ পৰা নাই অহা। শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, আমি যত জীৱ তোমাৰেহে অংশ, আমি সকলো তোমাৰ অংশ। তুমি কোন? পৰমাত্মা।
আমি কোন? জীৱ আত্মা। এতিয়া পৰমাত্মা কোন? ঈশ্বৰতত্ত্ব কৃষ্ণদেৱ। ক'ত থাকে? বৈকুণ্ঠত। আমি জীৱ আত্মা ক'ত আছোঁ? পৃথিৱীত। তেতিয়াহ'লে আমি যদি পৰমাত্মাৰ সন্তান, তেতিয়াহ'লে আমাৰ গৃহখন কোনখন? এতিয়া ভগৱন্ত পিতৃ য'ত আছে আমাৰ গৃহ সেইখনহে। সেই গৃহখনৰ নাম হ'ল বৈকুণ্ঠ। এতিয়া আজি যেনিবা কৃষ্ণ কথা শুনি থাকোঁতে থাকোঁতে ৰাতি 12টা বাজিলে। 12টা বজাত আপুনি আমি 3 কিলোমিটাৰমান আঁতৰৰ পৰা 4-5 কিলোমিটাৰমান আঁতৰৰ পৰা আহি এই নামঘৰত উপস্থিত হ'লোঁ 4 ঘণ্টাৰ কাৰণে, 5 ঘণ্টাৰ কাৰণে। কৃষ্ণ কথা শুনি থাকোঁতে থাকোঁতে পাহৰি থাকিলোঁ, বা অনুষ্ঠানটোত উপস্থিত হৈ থাকোঁতে থাকোঁতে পাহৰি থাকিলোঁ ঘৰটো কোনটো আছিল। গৈ নিজৰ গাঁওখনলৈ নগৈ, নিজৰ ঘৰখনত নোসোমাই, তিনিআলিটোৰ পৰা বাওঁফালে নগৈ সোঁফালে গৈ যদি বেলেগ এঘৰ মানুহত সোমাই দিওঁ, তেতিয়াহ'লে সেই মানুহ ঘৰত ৰাতি 12টা বজাত আপুনি মই সোমালে কি বুলি ক'ব? চোৰ বুলি নমৰিয়াবনে? স্বাভাৱিকতে আপোনাক মোক চোৰ বুলি দুপিটনমান লগাই দিব। ঠিক তেনেকৈ আমি আহিছোঁ বৈকুণ্ঠৰ পৰা, গতিকে বৈকুণ্ঠলৈ নগৈ ব্ৰহ্মালোকলৈ গৈ, কৈলাশ ধামলৈ গৈ, ইন্দ্ৰৰ স্বৰ্গ ৰাজ্যলৈ গ'লে আপোনাক মোক মৰিয়াব, এইটো স্বাভাৱিক কথা। গতিকে আমাৰ চিধা চিধি পোনপটীয়া ঘৰখন শাস্ত্ৰই কৈছে বৈকুণ্ঠ। যাবলৈ পথটো দিছে কৃষ্ণ নাম, আৰু সেই কৃষ্ণ নাম আশ্ৰয় নকৰি বাকী নিয়মবিলাক আশ্ৰয় কৰি লোকৰ ঘৰত সোমাই থাকিলে স্বাভাৱিকতে মাৰ খোৱাটো স্বাভাৱিক। গতিকে আমি শাস্ত্ৰসন্মতে কোনটো নিয়ম আশ্ৰয় কৰিব লাগে, এইটো আমাক সুন্দৰভাৱে দৰ্শন কৰাই আছে। আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয়, ভকতি লভিয়া সংসাৰ তৰিয়া বৈকুণ্ঠে সুখে চলয়। এৰামে হেন অদ্ভুত মহিমা যুগুত পৰম ঈশ্বৰ দেৱ, কপটক এৰি যাৰ পাৱে পৰি ব্ৰহ্মা হৰে কৰে হেৱ। সেই অদ্ভুত মহিমাৰ গৰাকী পৰম ঈশ্বৰ দেৱ কৃষ্ণ তত্ত্বক কপটতা এৰি যাৰ চৰণত ব্ৰহ্মা শিৱয়ো সদায় সেৱা কৰি থাকে, সেইজন ঈশ্বৰক আমি মনুষ্যই যদি চিন্তা নকৰোঁ, তেতিয়াহ'লে গতি পাম নেকি, মুকুতি পাম নেকি? এইটো চিন্তা কৰাটো আমাৰ অতীৱ প্ৰয়োজন। এৰামে লক্ষ্মীৰ নায়ক যজ্ঞৰ পালক, যিটো পৃথিৱীৰ পতি যাদৱ গণৰ ভক্ত পাণ্ডৱৰ পালক পৰম গতি। সেইজনৰ চিনাকি দিছে পদবন্ধে। লক্ষ্মীৰ স্বামী, যজ্ঞৰ পালক, পৃথিৱীৰ পতি, অৰ্থাৎ যাক আমি ভগৱান বুলি কওঁ, সেই ভগৱান তত্ত্বটোতে দৰ্শন কৰাইছে। ক্ষিতি অপ মৰুত ব্যোম তেজ পঞ্চভূত দৰ্শন কৰাইছে। সহজতে বুজি পাওঁ, মাটি, পানী, বায়ু, অগ্নি, আকাশ, এই পঞ্চভূত ভগৱান তত্ত্বত আছে। ভ মানে ভূমি অৰ্থাৎ মাটি বা পৃথিৱী, গ মানে গগন অৰ্থাৎ আকাশ, উ মানে বায়ু, আ মানে অগ্নি, ন মানে নীৰ অৰ্থাৎ পানী। মাটি, পানী, বায়ু, অগ্নি, আকাশ, যিজন সমস্তৰে অধিকাৰী বুলি কৈছে, সৰ্বশক্তিমান, যাদৱ গণৰ ভক্ত পাণ্ডৱৰ পালক পৰম গতি, যদুকুলৰ শিৰোমণি, পাণ্ডৱৰ পথ প্ৰদৰ্শক, পৰম গতিদাতা, হেন ভগৱন্ত মহিমা অনন্ত, ভকতে কৰে বৰ্ণন, হে কৃষ্ণ নাথ নমো দমাই মাথ, সুয়োক মুত প্ৰসন্ন,
ৰাম পঞ্চভূতে নানা শৰীৰ স্ৰজিয়া প্ৰৱেশিতাত লীলায় কৰন্ত শোভন জিতু নাৰায়ণ প্ৰণামো তাংক সদায়। এই সেৱাভাগী কৰি আছে মহামানী শুক গুৰুৱে। যেতিয়া পৰীক্ষিত ৰাজাই জানিব বিচাৰিছে তেতিয়া মহামানী শুক গুৰুৱে সেইজন সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কমলত সেৱা নিবেদন কৰিছে, যিজন ঈশ্বৰ কৃষ্ণদেৱ অনাথৰ নাথ, অনন্ত মহিমাৰ গৰাকী, পাণ্ডৱৰ পথ প্ৰদৰ্শক, যদুবংশৰ শিৰোমণি, লক্ষ্মীৰ প্ৰতি, ব্ৰহ্মা শিৱই যাক সেৱা কৰি থাকে সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কমলত সেৱা নিবেদন কৰিছে মহামানী শুক গুৰুৱে, যিজনে পঞ্চভূতত নানান শৰীৰ সৃজন কৰি তাতেই তেৰাই পৰম আত্মা প্ৰভু ভগৱন্তই জীৱ আত্মাৰূপে সেই শৰীৰত প্ৰৱেশ কৰি সৃষ্টি শোভাবৰ্ধন কৰিছে। সেইজন মহাহৰিৰ চৰণ কমলত মহামানী শুক গুৰুৱে সেৱা নিবেদন কৰিছে। এই ৰামে হেহি কৃপাময় মূৰ বাইক ছয় অলংকৃত কৰন্তোক শৃংগাৰাদি নানা ৰসে বাজ শৌক আনন্দে লোক শুনো ক। হে প্ৰভু তুমি কৃপাময়, হে প্ৰভু তুমি কৃপাৰ সাগৰ, হে প্ৰভু তুমি দয়াৰ সাগৰ, তুমি মোক কৃপা কৰা। তোমাৰ ভক্ত পৰীক্ষিতে তোমাৰ ঐশ্বৰ্য বিভূতি সৃষ্টি স্থিতি প্ৰলয়ৰ বিষয়ে জানিব বিচাৰিছে। মই তোমাৰ দাসৰো দাস, হে প্ৰভু তুমি মই শুক নামৰ জীৱ আত্মাক তুমি কৃপা কৰা, যাতে মুখ নামৰ ইন্দ্ৰিয়ভাগীৰ জৰিয়তে কেৱল তোমাৰ গুণ যশ প্ৰকাশ হয়, যি গুণ যশ শ্ৰৱণ কৰি পৰীক্ষিত ৰূপী জীৱ আত্মাৰ লগতে সমস্ত জীৱৰ কল্যাণ সাধন হয়। এইবুলি শুক গুৰুৱে ভগৱন্ত পুৰুষৰ দুখানি অভয় চৰণ কমলত সেৱা নিবেদন কৰিছে। ৰাম ৰাম যাৰ মুখ পদ্ম মকৰন্দ মধু হৰি কথাৰ সময় ভকত ভ্ৰমৰে পৰম সাদৰে আনন্দে নিতে প্ৰিয়। হেন কৃপাময় গুৰু পিতৃব্যাস নতিতান চৰণত তাহান কৃপাত পঢ়িলো সাক্ষাৎ ইটো মহাভাগৱত। হে ৰাম ৰাম এহি মতে হৰি গুৰুক নমিয়া শুক মহামুনি বৰ কৰিয়া সাদৰ ৰাজাৰ প্ৰশ্নৰ দিবাক গৈলা উত্তৰ। এনেকৈ ভগৱন্ত পুৰুষৰ দুখানি অভয় চৰণ কমল চিন্তা কৰিছে, পিতৃ ব্যাসদেৱৰ চৰণ কমলত সেৱা নিবেদন কৰিছে আৰু মহামানী
পৰীক্ষিত ৰাজাই সোধা প্ৰশ্নৰ উত্তৰ দিবৰ বাবে মহামণি শুকগুৰু আগবাঢ়িছে। এই ৰাম ৰাম নৃপ যোগেন্দৰ সম্বাদ সুন্দৰ যেন মত ভৈলা তথা দ্বিতীয় স্কন্ধৰ 4 অধ্যায়ৰ এহি মানে গৈলা কথা। এনেকৈ মহামানী শুকগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত কৈ থকা সমস্তখিনি কথা মূল সংস্কৃত ভাগৱতত 4টি অধ্যায় কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই 2য় স্কন্ধত অসমীয়ালৈ অনুবাদ কৰি জীৱৰ কৃপা ভগৱন্ত পুৰুষৰ পৰা লাভ কৰিব পৰা পথটি সুন্দৰভাৱে দৰ্শন কৰা দিছে। তাৰ পাছত আছে ছবি। এ ৰাম ৰাম শুনিওক সভাসদ মহাভাগৱত পদ সমস্তে শাস্ত্ৰৰে সাৰ কলি পাপ সাগৰত বিনে কৃষ্ণ কীৰ্তনত আনমতে নাহিকে নিস্তাৰ হেৰাম শুকদেৱ মহাজ্ঞানী তান বাক্য সত্য মানি হৰিৰ চৰণে দিয়া চিত্ৰ আন ধৰ্ম কৰ্ম যত তেজি সাধু প্ৰসংগত কৃষ্ণ কথা পিয়া প্ৰতিনিত নমো নমো কৃষ্ণ দেৱ তজু পাৱে কৰো হেৱ মোক আহি পাইলে অন্ত কাল কেশচয় পকি গৈল দন্ত হব জীৰ্ণ ভৈল সুতুৰা সুতুৰি ভৈল ছাল ৰাম নয়নে বহয়নিৰ শৰীৰনো হিকে থিৰ বাক্য আৰু নবজাই ভাল জীৱন ধনৰ আশ তথাপিনো হিকৈ নাশ নিচিন্দয় মোহ মায়া জাল আবে কেনে হৈবে মোৰ কেতিক্ষণে কালচুৰ পৰমায়ু হৰিলয়া যায় ও জানি কৃষ্ণ কৃপা কৰা নিজ দাস বুলি ধৰা মোৰ বন্ধু আন নাই নাই হেৰাম তোহমাৰ ভক্তৰ সংগে তজু কথা শুনো ৰংগে মুখে লৈবু তজু গুণ নাম এহি বাঞ্ছা সিদ্ধি সৌক যত সামাজিক লোক
নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। কৃষ্ণ খুব সুন্দৰভাৱে ছবিখন আমাক দৰ্শন কৰাই দিলে। সেই সভাসদবৰ্গ সমস্ত শাস্ত্ৰৰ হাৰ মহাভাগৱতে আমাক দৰ্শন কৰালে যে কেৱল কৃষ্ণ নাম শ্ৰৱণ কৰা আৰু কীৰ্তন কৰা জীৱৰ কল্যাণ সাধন হ'ব। যিটো কথা মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত খুব সুন্দৰভাৱে উল্লেখ কৰি দিলে। অ মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি সদায় সমৰে যিটো জন জলহন্তে যেন পদ্ম নৰকৰ পৰা তাংক আপোন উদ্ধাৰো ৰংগ মনে। যি জীৱই আনন্দ মনেৰে মোৰ নাম কৃষ্ণ 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 বুলি কৈ নিৰন্তৰে ভাৱনাযুক্ত হৈ থাকে, কিবা প্ৰকাৰে অনাচাৰ কৰি অপৰাধী মূৰ নহি, অনাচাৰ প্ৰক্ৰিয়াত অৱতীৰ্ণ হৈ গ'ল কিবা প্ৰকাৰে আৰু খন্তেকৰ বাবে নৰকলৈ যাব লগা হৈ গ'ল। কিন্তু ভগৱন্ত পুৰুষে সিদ্ধান্ত দিছে সেই নৰকৰ পৰা সেই জীৱক উদ্ধাৰ কৰিবৰ বাবে মই কিন্তু মোৰ দূতকেইটাক পঠিয়াই নিদিওঁ। নৰকলৈ মই নিজে যাওঁ আৰু নিজে গৈ মোৰ সেই ভক্তক মোৰ নাম আশ্ৰয় কৰাৰ বাবে মই নিজেই বৈকুণ্ঠলৈ আনন্দ মনেৰে উদ্ধাৰ কৰি লৈ আহোঁ। কৃষ্ণ নামৰ মহিমা ইমান সুন্দৰভাৱে দৰ্শন কৰাইছে। কৃষ্ণ নাম ভক্তি জীৱ আশ্ৰয় কৰা এই সংসাৰৰ পৰা পৰম কল্যাণ সাধন হৈ পৰম গতি লাভ কৰিব।